চাওক আজি প্ৰচাৰৰ যিহেতু অন্তিমটো দিন আৰু অন্তিমটো দিনত বিশেষ আকৰ্ষণ হৈছে যে বৰপেটা লোকসভা সমষ্টিৰ দুলু আহমেদৰ নিৰ্দলীয় প্ৰাৰ্থী দুলু আহমেদৰ পদযাত্ৰা ইয়াতে বলিউড আৰু জলিউডৰ অৰ্থাৎ অসমীয়া ছবি জগত আৰু বলিউডৰ কেইবাগৰাকী শিল্পীয়ে পদযাত্ৰাত অংশগ্ৰহণ কৰিছে। ইয়াত দেখুৱাইছোঁ আমি বৰপেটাৰ যিগৰাকী নিৰ্দলীয় প্ৰাৰ্থী দুলু আহমেদৰ পদযাত্ৰাত অংশ লৈছে কেইবাগৰাকীও কলা কুশলীয়ে অসমীয়া ছবি জগতৰ কেইবাগৰাকীও কলা কুশলীয়ে এই মুহূৰ্তত অংশগ্ৰহণ কৰিছে। আৰু ইতিমধ্যে আমি দেখুৱাইছিলোঁ যে বলিউডৰ বিশিষ্ট অভিনেত্ৰী একালৰ মহাময়ী অভিনেত্ৰী মন্দাকিনী অংশগ্ৰহণ কৰিছিল এই পদযাত্ৰাত। আৰু এই মুহূৰ্তত জেফ্ৰী বক্সি অৰূপ বৈশ্যকে ধৰি প্ৰমুখ্য কৰি কেইবাগৰাকীও অসমীয়া ছবি জগতৰ কলা কুশলী ইয়াতে অংশগ্ৰহণ কৰিছে। তেওঁলোকৰ লগত কথা পতাৰ চেষ্টা কৰিম যিহেতু বিশাল নিৰ্বাচনীৰ পদযাত্ৰা এই মুহূৰ্তত বাহিৰ কৰোৱা হৈছে। আৰু মই জেফ্ৰী বক্সি আছে, লগতে আন আন শিল্পীসকলো আছে, তেওঁলোকৰ লগতো কথা পাতি মই আপোনাৰ কাষলৈ আহিছোঁ। যিহেতু বৰপেটা লোকসভা সমষ্টিৰ যিগৰাকী প্ৰাৰ্থীৰ সমৰ্থনত আপোনালোকে ওলাই আহিছে, কেনেকুৱা দেখিছে গোটেই পৰিৱেশ? খুবেই ভাল, খুব ধুনীয়া জনসমৰ্থন ইয়াতে, ইমান ভাল লাগিছে। যিমানবোৰ মানুহ আহিছে আপোনালোকে দেখিছে অন কেমেৰা, খুব ভাল লাগিছে। আৰু আশা কৰিছোঁ ধুনীয়াকৈ ইলেকশ্যনত আমাৰ দুলুদাক নিৰ্দলীয় পাৰ্টি হিচাপে লোকসভা সমষ্টিত বৰপেটাৰ দলে বলে যোগদান কৰি ধুনীয়াকৈ ভোট জয়যুক্ত কৰে যেন পাইছোঁ। আৰু এটা কথা মই চবতকৈ ডাঙৰ কথা হ'ল ইলেকশ্যনৰ কোনটো দল চাব নালাগে, প্ৰাৰ্থীজন চাব লাগে। খুব শিক্ষিত মানুহ, ভদ্ৰ লোক, লোকসভা সমষ্টি হৈ মাত মাতিব পৰা আমাৰ মানুহ, তেখেতক ভোট দি জয়যুক্ত কৰাটো আমাৰ ডিউটি। ধন্যবাদ জনাইছোঁ। আৰু এয়া আছিল জেফ্ৰী বক্সি, আন আন শিল্পীসকলো আছে, মই তেখেতৰ লগত কথা পতাৰ চেষ্টা কৰিম। মই অকণমান আপোনাৰ কাষলৈ আহিছোঁ। যিহেতু বৰপেটা লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থীগৰাকীৰ সমৰ্থনত আপোনালোকে পদযাত্ৰাত অংশ লৈছে, কেনেকুৱা দেখিছে, কি ক'ব? গোটেই খুব ভাল লাগিছে। আচলতে এইবাৰ প্ৰথম আমি লৈছোঁ যাত্ৰা আৰম্ভ, আৰু আশা কৰোঁ তেওঁ যাতে জয়যুক্ত হওক। ভাল লাগিছে, ইমানখিনি ৰাইজ গোট খাইছে, বহুত বেছি ভাল লাগিছে। থেংক ইউ। বহুত ভাল লাগিছে, ৰাইজৰ বহুত মৰম পাইছোঁ, আৰু আশা কৰোঁ তেওঁ মানে জিতে। আৰু আমাৰ এইটো প্ৰথমবাৰ, কিন্তু বহুতে ভাল লাগিছে। অকণমান আপোনাৰ কাষলৈ আহিছোঁ। যিহেতু নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰিছে, কেনেকুৱা দেখিছে নিৰ্দলীয় প্ৰাৰ্থী দুলু আহমেদৰ এই? ভাল লাগিছে, বহুত ভাল লাগিছে, ইমান মৰম দিছে সকলোৱে। আৰু আমি দুলু আহমেদ ডাঙৰীয়াক আমি ছাপোৰ্ট কৰিব আহিছোঁ, গতিকে আশা কৰোঁ যে সকলো সহযোগিতা কৰিব আমাৰ উপস্থিত ৰাইজে। গতিকে ভাল লাগিছে, বহুত ভাল লাগিছে। এয়া দেখুৱাইছোঁ আমি পৰিৱেশ ND24 দৰ্শকসকলক, আৰু যথেষ্ট সংখ্যক লোকে অংশগ্ৰহণ কৰিছে যিহেতু। আৰু পৰিৱেশটো আমি পুনৰবাৰ ND24 দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কেইবাগৰাকীও লোকে অংশগ্ৰহণ কৰিছে এই পদযাত্ৰাত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।